গহপুৰৰ বৰুৱা পথাৰৰ দুলুমণি দাস নিজ স্বামী গৃহ জামুগুৰিৰ পৰা আজি প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও দুলুমণি দাসৰ কোনো সম্ভেদ পোৱা নাই। বৰ্তমান দুটি সন্তানৰ মাতৃ দুলুমণি দাস যোৱা 1 ছেপ্টেম্বৰ গোটৰ মিটিঙলৈ যাওঁ বুলি ওলাই গৈ আজি পৰ্যন্ত নিজ স্বামী ঘৰলৈ উভতি নাহিল। দুটি সন্তান স্বামী গৃহত এৰি থৈ যোৱা দুলুমণি দাস বৰ্তমানো নিৰুদ্দেশ হোৱা ঘটনাক দুলুমণি নিজ মাতৃয়ে দুলুমণিক কোনো দুষ্ট চক্ৰৰ বহিৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। দুলুমণি দাসৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ বিষয়ে দুলুমণি দাসৰ নিজ মাতৃ আৰু স্বামী কেনাই দাসে ইতিমধ্যে জামুগুৰি আৰক্ষী চকীত লিখিতভাৱে আবেদন জনোৱাৰ পিছতো আজি পৰ্যন্ত জামুগুৰি থানাৰ বিষয়াগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যদিও ভুক্তভোগীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। অৱশেষত উপায়ন্তৰ হৈ দুলুমণিৰ আত্মীয় পৰিয়ালবৰ্গই সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে। পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে যে যদি কোনো সদাশয় লোকে দুলুমণি দাসৰ কোনো সম্ভেদ পায় তেন্তে মোবাইল নম্বৰ 8822097386 অথবা 6001154488 নম্বৰত যোগাযোগ কৰিবলৈ আত্মীয়ক অনুৰোধ জনাইছে। নাম কানাই দাস, মোৰ মানুহজনী নিৰ্দেশ হৈছে গোটত যাম বুলি কৈ এতিয়ালৈকে বৰ্তমান ঘূৰি অহা নাই আৰু মই থানাতো দিছোঁ। থানাত কোনো প্ৰশাসন একো কৰা নাই আৰু মোৰ দুলুমণি দাস মোক ঘূৰাই লাগে আৰু যেতিয়াকৈ ক'ৰবাত গৈছে কোনোবাই দেখেও তেতিয়া যোগাযোগ কৰি ফোনত যোগাযোগ কৰি দিলে বেছি ভাল হ'ব। হয়, মোৰ ছোৱালী দুলুমণি দাস, মই জামুগুৰি পানপুৰ চেঙেলিমৰালৈ মই বিয়া দিছিলোঁ। তাই আজি যোৱা 1 ছেপ্টেম্বৰতে তাই গোটৰ মিটিঙলৈ যাওঁ বুলি ক'লে, কৈ পেলাই তাৰপিছত তাৰপৰাই নিৰ্দেশ হ'ল। নিৰ্দেশ হোৱাৰ কাৰণে আমি 2 ছেপ্টেম্বৰত আমি জামুগুৰি হেৰিয়ত থানাত কেছ দিলোঁ। কেছ দিওঁতে আজি এমাহে হ'ল, কিন্তু জামুগুৰি থানাৰ পৰা মই একো সহায় নাপাই ময়ো নিজে বিচাৰি খোজাৰি চেষ্টা কৰিছোঁ, কিন্তু আমি ক'ত বিচাৰি পাম। সেইটো কাৰণে মই বহুত উপায়হীন হৈ পেলাই মই এতিয়া প্ৰশাসনৰ কাষ চাপিছোঁ। এতিয়া মই প্ৰশাসনক এইটোৱে অনুৰোধ কৰোঁ যাতে মোৰ ছোৱালীজনী য'তে আছে আপোনালোকে অকণমান মোক সহায় কৰক। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ কৰিছোঁ, এনেকৈ অসমৰ পৰা বহুত আমাৰ অসমীয়া বোৱাৰী নিৰুদ্দেশ হৈ গৈছে, তেখেতে যাতে অসমীয়া বোৱাৰীখিনিক অকণমান চকু কাণ দিয়ক আৰু তেখেতে এজন সমাজৰ বিধায়ক হৈ তেওঁ যাতে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে অসমত যিখিনি ব্যৱসায়ী হৈ আছে, ধৰি লওক যিখিনি নিৰুদ্দেশ হৈ আছে, যিখিনি অত্যাচাৰ হৈ আছে অসমৰ বোৱাৰীৰ লগত, সেইখিনিত তেওঁ অকণ তদন্ত কৰি মোৰ ছোৱালীজনী যাতে উলিয়াই দিয়ে বুলি মই অকণ আশা ৰাখিছোঁ। গহপুৰৰ পৰা বিপুল হীৰা ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।